ক্ৰাফ্ট কেটেগৰী এটা আছিলে শুৱালকুছিৰ যিটো পুৰণি 600 বছৰ পুৰণি মোৰ দেন মানে 600 ইয়াৰ্ছ 700 ইয়াৰ্ছে হ'ব যেটো কলা মানে হ্যান্ড ওভেন মানে কলা হেতুৰ ওপৰত বিবেচিত কৰি আমাক বেষ্ট ক্ৰাফ্ট মানে বেষ্ট ভিলেজ টুৰিজম ভিলেজ ক্ৰাফ্ট কেটেগৰীত তেওঁলোকে সিলেক্ট কৰিলে বঁটাটোত এখন প্ৰশস্তি পত্ৰই আছে আৰু বাকিটো শুৱালকুছিৰ বাসীৰ কাৰণে বহুত ভাল খবৰ আছে টুৰিজমত বহুত এডভান্স কিছু ইনভেষ্টমেন্টও আহিব মানুহ আহিব মেইন কথাটো কি আছিলে শুৱালকুছিৰ কলাটো বহুত পুৰণি কিন্তু টুৰিজম সেক্টৰত হিমান আগবাঢ়ি যোৱা নাছিলে আমি তথাপি মই মোৰ ফালৰ পৰা কৈছো সেই গাঁওখনৰ হৈ আমি এপ্লাই কৰিছিলো সেই কেটেগৰীত ইয়াতে কিন্তু অসম টুৰিজমৰ মৈত্ৰী মেম ৰুমি বৰা এওঁলোক বহুত মানে আমাৰ লগত যোগাযোগ কৰিছিলে আৰু তেওঁলোকে আমাক বহুত মানে উৎসাহ যোগাইছিলে এই কেটেগৰীত আমি এপ্লাই কৰিব লাগে তেওঁলোকে যোৱা বছৰৰ পৰা আৰম্ভ কৰিছে এই প্ৰচেছটো একানে কৰিছে ৰুৰেল টুৰিজমৰ আন্ডাৰত কৰিছে তেওঁলোকে বিচাৰিছে ৰুৰেলৰ লগত কানেক্ট কৰি পেলাই আমি টুৰিজমটো বহুত আগুৱাই নিব পাৰিম আৰু যেহেতু আমাৰ যেটো হ্যান্ড ওভেন যে যেটো হস্ততাঁত শিল্প আমি জীয়াই ৰাখিছো আমি মানে গোটেই শুৱালকুছিয়ে যেটো জীয়াই ৰাখিছে আজিৰ দিনত আৰু সেই জীয়াই থকাৰ মতে আমাৰ লাগিব টুৰিষ্ট পৰ্যটক লাগিব পৰ্যটক আহিব পৰ্যটকে চাব কাপোৰ কিনিব তেওঁ আমাৰ ইয়াতে তৈয়াৰী বস্ত্ৰ যেটো তৈয়াৰ কৰে এইবোৰ কিনিব আৰু তেতিয়া সকলো মানুহে উপকৃত হ'ব হেতু আছিল মানে আমাৰ মেইন মানে উদ্দেশ্য আৰু গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ মাৰ্ভেলা বুলি আমাৰ এটা অৰ্গানাইজেশ্যন আছে য'ত আমি হ্যান্ডলুম টুৰ কৰাওঁ প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্ট বুলি ক'লে ভুল নহ'ব য'ত আমি মানে গছৰ পাতৰ পৰা পলুটো খাই মানে কেনেকৈ সূতা তৈয়াৰী হয় কাপোৰখন সম্পূৰ্ণ কাপোৰখন কেনেকৈ তৈয়াৰ হয় গোটেই প্ৰচেছটো তাতে চাব পাৰে আৰু আমাৰ এনে এই গোটেইখিনি কামৰ কাৰণে মানে ভাল পাই আমি এই যোৱা বছৰ G20 টিম আমাৰ মাৰ্ভেলাত হোষ্ট কৰিছিলোঁ গোটেই প্ৰচেছটো চাব আহিছিলে আমি কেনেকৈ কৰোঁ আৰু তাৰ বেনাৰত আমি এপ্লাই কৰিছিলোঁ এই কেটেগৰীত ইয়াত এপ্লাই কৰাৰ মতে আছিল আমাৰ মৈত্ৰী মেম মৈত্ৰী দাস আৰু ৰুমি বৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ